নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। চ' বন্ধু বান্ধৱীসকল, চেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে এটা অতিকৈ ভাল খবৰ। কিয়নো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এটা আজি বৃহৎ ঘোষণা কৰিছে, যিটো ডেটত প্ৰথম যি 10,000 টকাৰ কিস্তি অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনত যিসকল মহিলাই এপ্লাই কৰিছিল বা আবেদন কৰিছিল, ইতিমধ্যে কিছুদিন আগতেই ফাইনেল যিখন লিষ্ট, সেই লিষ্টখন প্ৰকাশ কৰিছিল। সেইটো মই ইতিমধ্যে দেখুৱাই দিছোঁ কেনেকৈ চেক কৰিব লাগে, আৰু আজি সম্পূৰ্ণ যিটো ফাইনেল ডেট সেইটো আপোনাক দেখুৱাই দিম যে কোনটো ডেটত প্ৰথম যি 10,000 টকাৰ কিস্তি, প্ৰথম কিস্তিটো লাভ কৰিব। তাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এইটো দেখিব পাৰিছে নিউজ পৰ্টেলত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কি ঘোষণা কৰিছে, এইটো নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে। এইটো দেখিব পাৰিছে 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো ঘোষণা আজি আগবঢ়াইছে। চ' যিসকল চেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলে ৱেইট কৰি আছিল যে কিমান তাৰিখত তেওঁলোকৰ প্ৰথম যি 10,000 টকাৰ কিস্তি সেইটো লাভ কৰিব, ইতিমধ্যে অসম চৰকাৰে তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে 1 এপ্ৰিলত প্ৰথম কিস্তিটো ধন আগবঢ়াব, বেংক একাউণ্টত জমা কৰি দিব। চ' কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।